তিয়কৰ তামোলী চিগাত ভয়ংকৰ ঘটনা গছ কাটোতে কৰুণ মৃত্যুক সাৱটি ল'লে কেৰ্কেটুৱা বুলি পৰিচিত দেবেন বৰুৱাই। আজি ৰাতিপুৱা তিয়কৰ তামোলী চিগাত এক ভয়ংকৰ ঘটনা সংঘটিত হয়। জানিব পৰা মতে দেবেন বৰুৱা নামৰ ৬০ বছৰ ঊৰ্ধৰ ব্যক্তিগৰাকীয়ে এজোপা শিমলু গছত উঠি গছ কাটি আছিল। হঠাৎ গছৰ পৰা তললৈ বাগৰি পৰি কৰুণ মৃত্যুক সাৱটি ল'লে দেবেন বৰুৱাই। কেৰ্কেটুৱা বুলি পৰিচিত ব্যক্তিগৰাকীয়ে বহু বছৰ ধৰি এইদৰে গছ কটা কাম কৰি আহিছিল। আকস্মিকভাৱে সংঘটিত হোৱা এনে ঘটনাই সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে। মৃত দেবেন বৰুৱাৰ ঘৰ খাৰঘৰীয়া গাঁৱত। স্থানীয় লোকৰ ভাষ্য অনুসৰি বিগত বহু বছৰৰ পৰা এনে কৰ্মত জড়িত হৈ পৰিয়াল পোহপাল দি আছিল দেবেন বৰুৱাই।